নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিডিএছলৈ। তো আজি আমি লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ চ্যাপ্টাৰৰ পেজ নাম্বাৰ 6 ৰ কোৱেশ্চন নাম্বাৰ 3 আৰু 4 আজি আমি লৈ আহিছো। তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ আৰু পটাপট কোৱেশ্চন দুটা সলভ কৰো। ওকে, ইয়াতে চাব 3 নম্বৰ কোৱেশ্চনটো এতিয়া কি কৈছে। কোৱেশ্চনটো কৈছে ৰাইট দা প্লেস ভ্যালু অফ 5 9 and 2 for the number 8. So এটা নাম্বাৰ দিয়া আছে, তাৰে ভিতৰত বহুত কিটা সংখ্যা আছে আৰু সেই সংখ্যা কিটাৰ ভিতৰত এই কিটা সংখ্যা যেনে আমাৰ 5, তাৰ পিছত আছে আমাৰ 9 আৰু 2 এই নাম্বাৰৰ এই ডিজিটস কিটাৰ প্লেসৰ ভ্যালু কোন হ'ব। তো আমি গম পাওঁ যে এই যোনটো ডাঙৰ নাম্বাৰটো সৰু সৰু ডিজিটছৰ দ্বাৰা গঠিত, যেনেকে হওক 5 হওক 9 হওক 3 হওক 2 হওক 0 হওক। তো এই সংখ্যা কিটাৰ গটে কিটা নালাগে, এই সংখ্যা কিটাৰ ভিতৰত আমাক 5 9 আৰু 2 হে প্লেসৰ ভ্যালু উলিয়াব দিছে। তো মই আগতেও এটো বহুত বুজাইছো এনেকুৱা, যদি আপোনালোকে চোৱা নাই ভিডিও বিলাক চাব, ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশনৰ টপিকটো ধুনিয়াকে বুজাইছো, এটো আই বাটনত থাকিব, আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, তো আমি শিকিছিলো প্লেস ভ্যালু উলোৱা পাৰ্টিকুলাৰ নাম্বাৰটো কেনেকৈ উলাইছিলো। ফাৰ্স্ট পজিশনটো হয় আমাৰ ওয়ান্স, তাৰপিছত আহে টেন্স, তাৰপিছত আহে আমাৰ 100 পজিশন, তাৰপিছত আহে আমাৰ 1000, তাৰপিছত আহে আমাৰ 10000, তাৰপিছত আহে আমাৰ কি লাখ, তাৰপিছত আহে আমাৰ 10 লাখ আৰু ইয়াতে আহিব কি আমাৰ ক্ৰোৰ। তেনেহলে এটো হ'ব 5 ক্ৰোৰ 93 লাখ, হয় না, 93 লাখ, তাৰপিছত 20,000 আৰু 67। এতিয়া এইবিলাক গোটেইবিলাক নালাগে, আমাক অকল লাগে 5 9 আৰু 3। তো চাও 5 টো আমি গমে পালো, 5 টো আমাৰ ক্ৰোৰছৰ ঘৰত পৰিছে, হয় না। তেনেহলে ইয়াতে যদি মই 5 টো লিখো, 5 টো কাৰ ঘৰত পৰিছে, ক্ৰোৰছৰ ঘৰত পৰিছে। 5 টো যে ক্ৰোৰছৰ ঘৰত, এক সেকেন্ড, 5 টো কাৰ ঘৰত পৰিছে, 5 টো পৰিছে আমাৰ ক্ৰোৰছৰ ঘৰত 5 টো পৰিছে। তো 5 টো কাৰ ঘৰত পৰিছে আমাৰ, তো 5 টো পৰিছে আমাৰ ক্ৰোৰছৰ ঘৰত, 5 টো পৰিছে ক্ৰোৰছৰ ঘৰত। ঠিক আছে, 9 টো কাৰ ঘৰত পৰিছে, এতিয়া 9 টো চাওক, 9 টো পৰিছে আমাৰ, এইটো লাখৰ ঘৰ কথা কৈছিলো, এইটো হয় আমাৰ লাখৰ ঘৰ, এইটো হয় লাখৰ ঘৰ আৰু এইটো হয় আমাৰ 10 লাখৰ ঘৰ। তেনেহলে 3 টো পৰিব লাখত আৰু 9 টো পৰিব 10 লাখত। তেনেহলে যেহেতু আমাক 9 লাগে, 9 টো কাৰ ঘৰত পৰিছে, 9 টো পৰিছে আমাৰ কাৰ ঘৰত, 10 লাখৰ ঘৰতে পৰিছে। তেনেহলে 9 টো হ'ব আমাৰ 10 লাখৰ ঘৰত, হয় না। তাৰ পিছত কোন আছে, তাৰ পিছত আছে অকল 2 টো কাৰ ঘৰত পৰিছে, চাও 2 টো পৰিছে 100,000 10,000 ঘৰতহে আমাৰ 2 টো পৰিছে। চাওক 0 পৰে 1000 আৰু 2 টো পৰে আমাৰ 10,000 ঘৰত। তেনেহলে যোনটো 2 আছে হি পৰিছে আমাৰ 10,000 ঘৰতহে পৰিছে আমাৰ 2 টো। তো এইকিটা হল ইয়াৰে প্লেসৰ ভ্যালু। ওকে, 4 নম্বৰ কোৱেশ্চনটো চাওকচোন কি কৈছে। 4 নম্বৰ কোৱেশ্চনটো কৈছে কমপ্লিট দা ফলোইং। ইয়াতে আপোনালোকে একদম সিম্পল মাইনাস কৰিবহে দিছে। ঠিক আছে, দুটা টেকনিকত আমি কৰিম। সৰ্বপ্ৰথম এইটো চাওক, 10 - 1, আপোনালোকে সকলোৱে গম পায় যে 10 - 1 কৰিলে কি পাম আমি, 9 পাম। 100 - 1 কৰিলে আমি কি পাম, 100 ৰ পৰা যদি 1 মাইনাস কৰো আমি কি পাম, ইয়াতে 0 আছে তো 1 আহি যাব, এইটো হৈ যাব 10 10 - 1 9 আৰু এইটো হৈ যাব এতিয়া 9, ইট উইল বি 99 পাম আমি। এইকিটা বহুত ইজি। 1000 - 1 এতিয়া বহুতৰে ডাউট আহিব পাৰে যে 1000 - 1 কিমান হয়। তাৰ কাৰণে আপোনালোকক মই দুটামান সিম্পল কথা ক'ব বিচাৰিছো, আগতে বুজাইছিলো চাগে। চাওক, যোনটো আমাৰ 10 হয়, 10 টো হয় আটাইতকৈ সৰু 2 ডিজিট নাম্বাৰ। 10 টো হয় আমাৰ স্মলেষ্ট 2 ডিজিট নাম্বাৰ, মানে আটাইতকৈ সৰু দুটা সংখ্যা থকা নাম্বাৰ। আৰম্ভণি হয় কৰ পৰা, দুটা সংখ্যা থকা নাম্বাৰৰ 10 ৰ পৰা আৰম্ভণি হয়, কাৰণ 9 টো হয় আমাৰ কি, 9 টো হয় আমাৰ কি লাৰ্জেষ্ট 1 ডিজিট নাম্বাৰ। এটা সংখ্যা থকা আটাইতকৈ ডাঙৰ নাম্বাৰ কি, এটা সংখ্যা থকা আটাইতকৈ ডাঙৰ নাম্বাৰ হৈছে আমাৰ 9 আৰু আটাইতকৈ সৰু দুটা সংখ্যা থকা নাম্বাৰ হৈছে আমাৰ 10। মানে 9তছে বেছি
এটা সংখ্যা থকা ডাঙৰ নাম্বাৰ আৰু কোনো নাই 9 হৈছে আটাইতকৈ ডাঙৰ এটা সংখ্যা থকা ডাঙৰ নাম্বাৰ 9 ৰ পিছতে কোন আহে 10 আহি যায় আৰু 10 হয় আটাইতকৈ সৰু দুটা সংখ্যা থকা নাম্বাৰ চাওক এটা চাওক দুটা ইয়াতে আছে অকল এটা তো 10 হল সৰু আটাইতকৈ এটা সংখ্যা থকা নাম্বাৰ তো যেতিয়া আমি আটাইতকৈ সৰু দুটা সংখ্যা নাম্বাৰৰ পৰা 1 মাইনাস কৰো তো আমি পাম আটাইতকৈ ডাঙৰ কি হ'ব 1 ডিজিট নাম্বাৰ হে আমি পাম এটা সংখ্যা থকা নাম্বাৰ পাম ঠিক সেইদৰে 100 ৰ ক্ষেত্ৰতো আটাইতকৈ একে হ'ব চাব আপোনালোকে যোনটো 100 হয় নহয় 100 ত কেইটা সংখ্যা থাকে মোক কওকচোন আপোনালোকে 100 ত থাকে আমাৰ তিনিটা সংখ্যা এটা 1 দুটা 0 থাকে ডিজিটস কেইটা তাতে তিনিটা সংখ্যা থাকে যেতিয়া এই 100 ৰ পৰা আমি 1 মাইনাস কৰিম আৰু 100 টো হল তিনিটা সংখ্যা থকা আটাইতকৈ সৰু নাম্বাৰ যেতিয়া তাৰ লগত আমি 1 মাইনাস কৰিম আমি পাম 99 আৰু 99 টো হৈছে আটাইতকৈ ডাঙৰ দুটা সংখ্যা থকা নাম্বাৰ বুজি পাইছে তো ইটো হয় আমাৰ চাব তো 100 টো হয় আমাৰ মই আকৌ ভালকে লিখি দিছো যে স্মলেষ্ট কি হ'ব 3 ডিজিট নাম্বাৰ আৰু 99 টো হৈছে লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ তো যেতিয়া আটাইতকৈ সৰু 3 ডিজিট নাম্বাৰৰ পৰা আমি 1 মাইনাস কৰাই দিম আমি পাম আটাইতকৈ লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ মানে তিনিটা সংখ্যা থকা আটাইতকৈ সৰু ডিজিটৰ পৰা যদি মই 1 মাইনাস কৰাই দিও আমি পাম লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ এইটো ফৰ্মুলা বাকি বিলাকতো এক্স্যাক্টলি সেম ধৰণে এপ্লাই হ'ব আহক কৰো এবাৰ আহক এইটো কৰো ইয়াতে চাওক এইটো আছে আমাৰ 1000 ত কেইটা সংখ্যা আছে 1000 ত আছে আমাৰ চাৰিটা সংখ্যা এটা দুটা তিনিটা চাৰিটা সংখ্যা ঠিক আছে এতিয়া 1000 টো হৈছে চাৰিটা সংখ্যা থকা আটাইতকৈ সৰু নাম্বাৰ ঠিক আছে 1000 টো হৈছে চাৰিটা সংখ্যা থকা আটাইতকৈ সৰু নাম্বাৰ চাৰিটা হয় না চাৰিটা ডিজিটস আছে ইয়াতে তো তাৰ পৰা যদি আমি 1 মাইনাস কৰি দিও আমি পাম কি চাৰিটা সংখ্যা হৈ নাথাকি হি হৈ যাব কি তিনিটা সংখ্যা আৰু আমি ৰিজাল্টত পাম তিনিটা সংখ্যা থকা আটাইতকৈ ডাঙৰ নাম্বাৰ হে আমি পাম এইটো সব নসুৱাকে আমি কৰিব পাৰিম এটো নসুৱাকে কৰিব পাৰিম তিনিটা ডিজিট থকা আটাইতকৈ ডাঙৰ নাম্বাৰ আমি পাই যাম we will get 999 বুজি পাইছে ইয়াতে চাৰিটা আছিল 0 আছে এনসাৰ পাম আমি তিনিটা কাৰণ 1 মাইনাস কৰিম আৰু পাই যাম আমি 9 ইয়াতে কেইটা চাও ইয়াতে পাঁচটা সংখ্যা থকা ডিজিট আছে 10000 ত কেইটা ডিজিটস আছে পাঁচটা ডিজিট আছে টোটাল আছে ডিজিটস পাঁচটা that is 1 2 3 4 5 পাঁচটাৰ পৰা যদি মই 10000 ৰ পৰা যদি মই 1 মাইনাস কৰাই দিও এতিয়া মই পাম 10000 যোনটো হয় আটাইতকৈ সৰু 10000 যোনটো হয় আটাইতকৈ সৰু 5 ডিজিট নাম্বাৰ তাৰ পৰা যদি মই 1 মাইনাস কৰাই দিও মই পাম কি 9999 পাই যাম which is largest 4 digit number হে আমি পাই যাম তো 9999 পাই যাম তো এই ধৰণে আপোনালোকে ইজিলি কৰিব পাৰিব আহক তেনে হলে নেক্সট কোৱেশ্চন কিটা চাও ধুনিয়াকে ওকে এবাৰ একিটাও এক্স্যাক্টলি সেমে হ'ব আমি আগৰ নিচিনাকে কৰি যাম ইয়াতে ফাৰ্স্ট অফ অল মই ডিজিটস কিটা কাউন্ট কৰি দিছো ফাৰ্স্ট নাম্বাৰটোৰ কেইটা ডিজিটস আছে কেইটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তাৰ মানে এটো হ'ব ছয়টা সংখ্যা থকা আটাইতকৈ সৰু নাম্বাৰ তাৰ লগত যদি মই জাস্ট এটা 1 মাইনাস কৰাই দিও হিটু ছয়টা সংখ্যা হৈ নাথাকিব হিটু পাঁচটা সংখ্যা হ'ব আৰু হিটুত পাম আমি পাঁচটা সংখ্যা থকা আটাইতকৈ ডাঙৰ নাম্বাৰ that is কেইটা হ'ব 9 পাঁচটা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা 1 10 100 কমা আৰু 1000 10000 তেনে হলে ইটো আছিল আমাৰ 1 লাখৰ পৰা 1 মাইনাস কৰি দিলে আমি পাম 99000 আশা কৰিছো আপোনালোকে বুজি পাইছে ওকে নেক্সট চাও আহক কি দিছে ইয়াতে নেক্সট কোৱেশ্চন এক সেকেন্ড টু ৰাপ কৰি লৈছো মই নেক্সট কোৱেশ্চনটো চাও ইয়াতে আকৌ এটা নাম্বাৰ দিছে আমি ডিজিটস বিলাক কাউন্ট কৰো কেইটা ডিজিটস আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ডিজিটস আছে ইয়াতে সাতটা সংখ্যা আছে তো এটো হল সাতটা সংখ্যা থকা আটাইতকৈ সৰু নাম্বাৰ
হয় না তো ইয়াৰ লগত যদি মই 1 মাইনাস কৰাই দিও হিটো 7টা সংখ্যা হৈ নাথাকে হিটো হৈ যাব 6টা সংখ্যা থকা আৰু আমি পাম 6টা সংখ্যা থকা আটাইতকৈ ডাঙৰ নাম্বাৰ তেনে হলে 6 6টা হৈ যাব 9 1 2 3 4 5 6 ones tens 100 thousand 10,000 লাখ এটু আসিলে আমাৰ 10 লাখ হয় না এটু আসিলে আমাৰ 10 লাখ 10 লাখৰ পৰা 1 মাইনাস কৰি দিছো আমি পাইছো 9,99,999 ঠিক আছে নেক্সট আকৌ এটা নাম্বাৰ দিছে সেম টেকনিক ইউজ কৰিম কেইটা সংখ্যা আছে কাউন্ট কৰো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা there are 8 digits okay তো এটু হল আটাইতকৈ 8টা সংখ্যা থকা 8 digits থকা আটাইতকৈ সৰু নাম্বাৰ 1 মাইনাস কৰি দিলে এটু হৈ যাব 7 digits থকা আটাইতকৈ ডাঙৰ নাম্বাৰ তেনে হলে কেইটা 9 পাম 7টা 1 2 3 4 5 6 7 ones 10 100 1000 10,000 লাখ 10 লাখ ঠিক আছে এটু আছিল আমাৰ 1 crore ঠিক আছে এটু আছিল আমাৰ একচুয়ালি 1 crore এটু আছিল আমাৰ ইয়াতে চাব এটু আছিল আমাৰ 1 crore তাৰ পৰা 1 মাইনাস কৰিলে আমি কি পাইছো 99 লাখ ওকে 99,999 নেক্সট লাস্ট নাম্বাৰটো চাও কেইটা সংখ্যা আছে কাউন্ট কৰিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা there are total of 9 digits তো ইটো হল 9 নটা সংখ্যা থকা নটা ডিজিট থকা আটাইতকৈ সৰু নাম্বাৰ তাৰ পৰা জাস্ট এটা মই 1 মাইনাস কৰি দিলে কি পাম আঠটা সংখ্যা থকা আটাইতকৈ ডাঙৰ নাম্বাৰ তাৰ মানে ইয়াতে কেইটা 9 থাকিব ইবাৰ আঠটা 9 থাকিব তাহলে 1 2 3 4 5 6 7 8 ones 10 100 1000 10,000 লাখ 10 লাখ এটু দিয়া আছিল কি লেফট সাইডত আমাক দিয়া আছিল 10 crore হয় না এটু দিয়া আছিল আমাক 10 crore তাৰ পৰা 1 মাইনাস কৰাই দিলো আমি পালো 9 crore 99 লাখ 99,999 তো এই ধৰণে আপোনালোকে ইজিলি সলভ কৰিব পাৰে আশা কৰিছো আপোনালোকে ধুনিয়াকৈ বুজি পাইছে তো কিবা ডাউট থাকিলে আৰু এবাৰ ভিডিওটো চাই লব আশা কৰো কনসেপ্টটো ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকৈ ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকৈ জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকৈ পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ